এই বন্ধু কেনে খবৰ ভালনে মজা আছে ভালে ভালে কোনে থাকক আৰু মোকো অলপ ছাপৰ্ট কৰক ভাল মই ভালে আছো বলক আজি মই এটা নতুন টপিকৰ কাৰণে মই আহিছো আজি কি কয় ৰিয়ান পৰাগৰ বিষয়ে মই আজি কিবা কিবি ক'ব ওলাইছো টপিক আছে কিবা কিবি আছে ৰষ্টেডৰ কাৰণে কিবা মই আজি এইবোৰ কিহৰ কাৰণে ৰষ্টেড কৰি আছে নেকি মই ভাবি পোৱা নাই আমাৰ অসমৰ প্লেয়াৰ হয় আমাৰ ইণ্ডিয়াটো কাণ্ট্ৰিত খেলি আছে ভালকে আৰু কিয় এনেকৈ কৰি আছে মই এইটো জনাব বিচাৰিছো আৰু অলপ ষ্টাৰ্ট কৰোঁ तो चलिए शुरू करते हैं। গাইজ আৰম্ভ কৰোঁ অলপ টপিকটোৰ পৰা প্ৰথমতে ৰিয়ান পৰাগৰ ডিটেইলছটো জানো ৰিয়ান পৰাগৰ নিক নেম হ'ল ৰিয়ান পৰাগ ফুল নেম হ'ল ৰিয়ান পৰাগ দাস তাৰপিছত বৰ্ণ 10th November 2001 এজ 22 ইয়াৰ্ছ কাণ্ট্ৰি ইণ্ডিয়া আছাম হাইট 6 ফুট 0 ইঞ্চি তাৰপিছত ৱাইফ ন' মেৰেজ ফাদাৰ নেম দাস তাৰপিছত মাদাৰ নেম মিথু বৰুৱা তাৰপিছত ডেট অফ জইন 2018 অলপ গাইজ এতিয়া কিহৰ কাৰণে মই টপিকটো ওলাইছোঁ এইটো যে দেখাই আছে বাৰ্চাপাৰা ষ্টেডিয়ামত কি কয় এটা ফেন ফলোৱাৰে ভৰিত ধৰিলে কি কয় বিৰাট কোহলি বোলে কপি কৰা বুলি কৈছে তাৰপিছত কি কয় সেই ফেন ফলোৱাৰক বোলে পইচা দি কেনে 10,000 ৰুপিজ দি কেনে বোলে কি কয় ভৰিত ধৰাইছে বোলে এইবোৰ কি কথা কয় চাওকচোন গাইজ এই অসমত কিমান ফেন ফলোৱিং বনালে ৰিয়ান পৰাগে আৰু এহেঁতে কৈ আছে কি কয় 10,000 ৰুপিজ দি কেনে বোলে এই কি কয় ভৰিত ধৰালে আৰু হেৰি বিৰাট কোহলি কপি এই বিৰাট কোহলি কপি কৰা বুলি কিয় কয় হা গাইজ বিৰাট কোহলি কপি কৰা বুলি কিয় কয় সেইটোতো ৰং হয় না কপি নকৰে এইটো কোনোদিন ৰিয়ান পৰাগে ইমান সৰু বয়সত সি কৰিছে 50 চেঞ্চুৰী হাফ চেঞ্চুৰী কৰিছে কম বয়সত 17 এজত নেকি 17 নে 18 এজত কৰিলে 2019 নে কিমান 18ত যিটো মই চাব লাগিব তাৰপিছত কৰিব নালাগে গাইজ তাৰপিছত কি কয় সেইটোতো ৰিয়ান পৰাগে কৈছে পইচা দিয়া নাই সিও কৈছে আৰু পুলিচে সুধিছিল কি কয় পইচা দি কেনে বোলে ভৰিত ধৰাইছে সি ডাইৰেক্ট ফেন ফলোৱাৰটো কৈছে নাই মোক পইচা দিয়া নাই মই নিজে ভৰিত ধৰিছোঁ মই মোৰ ফেভৰেট হয় ক্ৰিকেটাৰ এনেকৈ কৈছে ভৰিত ধৰিলে এইটো কিবা 10,000 ৰুপিজ দি কেনে কিবা সেইটো কাৰণ নহয় গাইজ তাৰপিছত এনেকৈ বিৰাট কোহলি কপি বুলি কৈছে এইটো কপি নহয় গাইজ এইটো আমাৰ অসমৰ ভাল ক্ৰিকেটাৰ হয় সেইকাৰণে ফেন ফলোৱাৰ আছে হেৰি ভাল পায় সেইকাৰণে এইটো কৰিছে কোনোবাই ইমান আৰু এটা কথা কওঁ ইমান সৰু বয়সত 17-18 এজত কোনোবাই হাফ চেঞ্চুৰী কৰিছে নেকি এইটো ৰেকৰ্ড বনাই থৈছে আৰু এইটো বাৰ্চাপাৰা ষ্টেডিয়ামত আহিলে গুৱাহাটীত খেলিলে CSK ভাৰ্চেছ RR চেন্নাই ছুপাৰ কিং ভাৰ্চেছ ৰাজস্থান ৰয়েলছ এইটো ক'লে কোনে জিতিলে চেন্নাই ছুপাৰ কিঙেতো নিজিতিলে না ৰাজস্থান ৰয়েলছেটো জিতিলে ৰিয়ান পৰাগৰ কাৰণে জিতিলে ৰিয়ান পৰাগ ভাল প্লেয়াৰ আৰু আমি ইমান ভাল পাওঁ আৰু তাক যদি এনেকৈ কৰে এনেকৈ ভাল নালাগে নহয় 10,000 ৰুপিজ দি কেনে যদি কি কয় এনেকৈ কৈছে আৰু ফেক এইবোৰ ৰ'ষ্ট কৰিবৰ কাৰণেতো কৰিছে কিমান ৰ'ষ্টেড ভিডিঅ' আছে ইউটিউবত চাওঁ ইনষ্টাগ্ৰামত চাওঁ ছ'চিয়েল মিডিয়াত গোটেই ভৰ্তি হৈ আছে ৰিয়ান পৰাগৰ কাৰণে ৰিয়ান পৰাগ মই আপোনাৰ বিগ ফেন হয় আপুনি হেৰি কৰক কামবেক দিয়ক মুখেদি নহয় খেলাই দেখাই কেনে দিয়ক যোনে আপোনাক হেটাৰ্ছবোৰে আপোনাক বেয়া পায় আপুনি দেখাই দিয়ক একদম আৰু ইমান ভাল প্লেয়াৰ এজন এনেকুৱা গাইজ নকৰিব মই হাত প্ৰণাম কৰিছোঁ জোৰ ধৰিছোঁ এনেকৈ নকৰিব আৰু নেক্সট টাইম এনেকৈ নকৰিব এনেকৈ বেলেগক ৰ'ষ্ট কৰিব নাপায় বহুত বেয়া এনেকৈ 10,000 দি বুলি এনেকৈ ভৰিত ধৰিলে তাৰপিছত কি কয় বিৰাট কোহলি কপি বুলি ক'লে কপি নহয় গাইজ ভালকৈ খেলিলে কপি বুলি নকয় আৰু ফেন ফলোৱাৰ্ছে যদি ভৰিত ধৰিলে সেইটো পইচা দি কেনে এইটো কি কয় ইমান ফিল্ডৰ মাজত গোটেই মানুহৰ আগত এনেকৈ পইচা দি কেনে কোনোবা কৰিব পাৰিব নেকি নোৱাৰে পাৰিলেও নকৰেও কিয় কৰিব এটা ফেন ফলোৱিঙৰ কাৰণে ইমান ৰিয়ান পৰাগক ইমান ভাল পায় ফেন ফলোৱিঙৰ কাৰণে ইমান ফেন ফলোৱাৰ্ছ হয় ৰিয়ান পৰাগ অসমত কিমান ফেন ফলোৱিং কৰিলে বাহিৰতো খেলিলে ভাল এনেকৈ আগবাঢ়ি থাকক
ভাল লাগিব আমাৰ অসমটো ভাল